আমাৰ পথাৰ শস্যসমূহৰ ভিতৰত ধান, তৈলবীজ, মাহজাতীয় শস্য আৰু মাকৈ, ঠিক তেনেদৰে উদ্যান শস্যৰ ভিতৰত মাটিকঁঠাল, লেটেকু, পনিয়াল আদিৰ প্ৰধান। তেনেদৰে মছলাজাতীয় শস্যসমূহৰ ভিতৰত আদা, হালধি, জালুক, জলকীয়া আদি অসমৰ প্ৰধান শস্য। এই শস্যসমূহ চপোৱাৰ পাছত সঠিক ব্যৱস্থাপনা নোহোৱাৰ বাবেই বছৰি বহুত শস্য নষ্ট হয়। এই শস্য নষ্ট হোৱা কম কৰিবলৈ শস্য চপোৱা পাছৰ ব্যৱস্থাপনা অতি আৱশ্যক। আমি শস্য কাটি আনি বজাৰত বেচালৈকে আমাৰ শস্যৰ অপচয় আমি ৰোধ কৰিব পাৰোঁ। বাৰু আপোনালোকৰ এজনে কওকচোন, আপোনালোকৰ অঞ্চলত হোৱা প্ৰধান খেতি কি কি? ছাৰ, আপুনি কোৱা বেলেগ খেতি কিছু কৰোঁ যদিও ধানেই আমাৰ প্ৰধান সম্বল। বাৰু মই বুজিছোঁ। ধানৰ ক্ষেত্ৰত সঠিক ব্যৱস্থাপনাৰে চপোৱাৰ কাম কেনেকৈ সম্পন্ন কৰিব পাৰি মই আপোনালোকক এই বিষয়ে কিছু কথা ক'ম। ধানৰ ক্ষেত্ৰত 20 বা 22% মস্যৰ বা সেমেকা অৱস্থাত থাকিলেই ধান চপাব পৰা হয়। ধান পুৰঠ হোৱাৰ আগতেই চপালে ধান বানাৰ সময়ত চাউলবোৰ ভাঙি যায়। পুৰঠ নোহোৱা ধান সংৰক্ষণৰ সময়ত বেছিকৈ কীট পতংগই আক্ৰমণ কৰে, বুজিলেনে? আৰু দেৰিকৈ ধান চপালে ধানবোৰ সৰি নষ্ট হোৱাৰ লগতে হীৰাবোৰ ফাটি যায় আৰু পোক পৰুৱাই বেছিকৈ আক্ৰমণ কৰে। ছাৰ, ভঁৰালত কেতিয়াবা পোকৰ বৰ উপদ্ৰৱ হয়। ভালদৰে শুকোৱা ধানবোৰ বতাহ চলাচল কৰিব পৰা ঠাইত ৰাখিব লাগে আৰু মাজে মাজে ধানবোৰ লৰাই থাকিব লাগে। এই ক্ষেত্ৰত ধান চপোৱাৰ আগৰ পৰাই কীটৰ আক্ৰমণ প্ৰতিৰোধৰ ওপৰত আপোনালোকে চকু দিব লাগে। আমাৰ খেতিডৰাই হৈছে লখিমী, গতিকে খেতিডৰা আমি নিয়মিত পৰ্যবেক্ষণ কৰিব লাগিব। আজি বহুত কথাই গম পালোঁ, নহয়নে ৰাইজ? হয় 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 হয়। ঠিক আছে, ঠিক আছে। আপোনালোকে কৃষি বিভাগৰ জৰিয়তে অসম চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিসমূহৰ সুবিধা লাভ কৰিবৰ বাবে আগবাঢ়ি আহক। বিশেষকৈ মই যুৱকসকলক অনুৰোধ জনাইছোঁ।